যে আমি সকলোৱে জানো যে আমাৰ মনৰ চাৰিটা অৱস্থা মন বুদ্ধি চিত্ত অহংকাৰ এতিয়া মনত আছে ছন্দ বুদ্ধিত আছে ব্ৰহ্মা আৰু অহংকাৰত আছে ৰুদ্ৰ চিত্তত আছে বিষ্ণু যদি আমি চিত্ত প্ৰভু ভগৱন্তৰ চৰণত যদি আমি অৰ্পণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাক মহাপুৰুষ মাধৱদেৱ বহাৰপুৱে কালজৰি ঘোষাত আমাক সুন্দৰকৈ এজোকা ঘোষা দিছে আপোনালোকে জানে মই মাত্ৰ মনত পেলাই দিছোঁ তুমি চিত্তবৃত্তি মূৰ পৰ্বতক নাৰায়ণ খুব সুন্দৰকৈ তাৰ এই ৰোগটোৰ ব্যাধিৰ ঔষধ তেতিয়াই দি থৈ গৈছে যে সেই ৰোগৰ ঔষধ যদি আমি সদায় আমি উঠি অহা যুৱক যুৱতীসকলক শিশু সমস্তক পুৱা গধূলা যদি এই প্ৰাৰ্থনা ভাগ যদি আমাৰ লগতে গুৰুগৃহলৈ নি সদায় যদি সেই প্ৰাৰ্থনা ভাগ যদি গোৱাওঁ তেতিয়াহ'লে তেওঁলোক এদিন কি হ'ব যে তেওঁলোকৰ বহিদৃষ্টিমুখী নহয় আৰু তেওঁলোকৰ বাক্য তেওঁলোকৰ চাল চলনৰ পৰা ধৰি পেলাই আখৰিক প্ৰবৃত্তিৰ নহ'ব কি হ'ব দৈবিক প্ৰবৃত্তিৰ হ'ব দেৱতাসকলৰ নিচিনা হ'ব বৈষ্ণৱ ভকতসকলৰ নিচিনা হ'ব আৰু তেওঁলোকে কোনোদিন আখৰিক খাদ্যৰ খাব কেতিয়াও নিবিচাৰিব কাৰণ আমাক কৃপালু গুৰুজনাই কৈছে যে অন্ন যদি শুদ্ধ নহয় ৰক্ত শুদ্ধ নহয় ৰক্ত যদি শুদ্ধ নহয় মন শুদ্ধ নহয় আৰু মন যদি শুদ্ধ নহয় ভাৱনা শুদ্ধ নহয় এতিয়া আমি ইয়াত বহিছোঁ আমাক ভা শব্দই কৈছে ভাবুক আমাক ভাবুক হৈ পেলাই বহিবলৈ কৈছে তেতিয়া বোলে কি হ'ব তেতিয়া বোলে জ্ঞান উপজিব বোলে কি জ্ঞান বোলে বৈষ্ণৱী জ্ঞান সেই বৈষ্ণৱী জ্ঞান ল'লে কি হ'ব বোলে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি যি পৰমাৰ্থিক তত্ত্ব সেই তত্ত্ব উপলব্ধি হ'ব যদি অন্নই শুদ্ধ নহয় তেতিয়াহ'লে আমি আমাৰ ভাৱনা কেনেকৈ শুদ্ধ হ'ব আৰু সেইকাৰণে কালজৰি ঘোষাত মহাপুৰুষ মাধৱ পুৰুষে একজোকা ঘোষা আমাক দি থৈ গৈছে ঐ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে যেতিয়া আমাৰ ভাৱ শুদ্ধ হ'ব মন শুদ্ধ হ'ব তেতিয়া আমাৰ কি হ'ব সাধুৰ সংগলৈ আহিবলৈ মন যাব বোলে যদি সাধুৰ সংগত নাথাকোঁ তেতিয়াহ'লে সেই কালজৰি ঘোষাতে শেষত খেদত মহাপুৰুষ বহাৰপুৰ মাধৱ পুৰুষে এজোকা ঘোষা আমাক দি থৈ গৈছে আপোনালোকে লগতে সকলোৱে গওকচোন অ হৰি 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 কি কাম কৰিলোঁ আমি ও সাধু সংগলৈ তোমাক নবজি ভৈলো কেনো অধোগামী যদি আমি সাধুৰ সং নলওঁ যদি হৰিনাম নলওঁ তেতিয়াহ'লে অধোগামী হ'ম উদ্ধগামী আৰু আমি যদি হৰিৰ গুণানুকীৰ্তন নলওঁ সেই নাম কবচ যদি গলত আমি বান্ধি ল'ব নোৱাৰোঁ তেতিয়াহ'লে কি হ'ব আমি অধোগামী হ'ম অধোগামী হোৱাৰ কাৰণে ৰাৱণৰ কি অৱস্থা হৈছিল আপোনালোকে জ্ঞাত কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ গদ বাক্য বলিলন্ত লাখে লাখ গদ গদ মানে ঠকাঠকি হৈ গৈছে উদ্ধৱৰ ঠকাঠকি মাতেৰে প্ৰভু ভগৱন্তৰ চৰণ যুগল আকৌ পুনৰ স্পৰ্শ কৰিছে স্পৰ্শ কৰি পেলাই তেওঁ প্ৰশ্ন অৱতৰণ কৰিছে যে হে প্ৰভু ঋষি সমস্তৰ কিয় একমতি নাই কেহ বোলে কৰ্মে কেহ বোলে জ্ঞানে গতি হে প্ৰভু ভগৱন্ত মোৰ এটা কথা সংশয় হৈছে তুমি এই সংশয়টো দূৰ কৰি দিয়াচোন আমি যেনেকৈ অলপ আগতে ব্যাখ্যাৰ আসনত যিজন গুৰু উপবিষ্ট হৈ আছিলে আমাৰ সংশয় হৈ আছিলে আমাৰে সংশয় নহয় সকলোৱে সংশয় সেই সংশয় দূৰ কৰিবৰ বাবে প্ৰশ্ন অৱতাৰণ কৰিছিলোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত তেওঁ মহামিত্ৰ উদ্ধৱেও একান্ত ভকত উদ্ধৱে প্ৰভু ভগৱন্তৰ ওচৰত ২৭টা প্ৰশ্ন অৱতৰণ কৰিছিল আৰু প্ৰভু ভগৱন্তই সুন্দৰকৈ এটি প্ৰশ্ন
উদ্ধৱে সুধি গৈ আছে আৰু উত্তৰ দি গৈ আছে। কিন্তু প্ৰভু ভগৱন্তই যদিও উদ্ধৱক দিছে, আমি যদি অনুভৱ কৰোঁ, অকণমান ভাবুক হৈ পেলাই যদি আমি ভাবিবৰ চেষ্টা কৰোঁ মন শুদ্ধ কৰি, উদ্ধৱক কোৱা মানে আমাক কৈছে। আমিও যদি সেই 7টা প্ৰশ্ন আমি যদি হৃদয়ত যদি আমি ধাৰণ কৰি পেলাই যদি আমি আচৰণ কৰোঁ সদায়, তেতিয়াহ'লে আমাৰো মনটো উদ্ধগামী হৈ যাব আৰু প্ৰভু ভগৱন্তৰ লগত আমাক যেনেকৈ কালজৰি ঘোষা দিছে কৃষ্ণৰ লগত কথা পাতিবৰ বাবে নামঘোষা, সেই নামঘোষাৰ যোগেদি আমি প্ৰভু ভগৱন্তৰ লগত কথোপকথন পাতি থাকিব পাৰিম। এতিয়া সেই প্ৰশ্ন উদ্ভাৱন কৰিছে যে হে প্ৰভু, ঋষিসকলে এই প্ৰশ্নটো তেতিয়াহ'লে কিয় কৰিছে? কোনোজন ঋষিয়ে কৈছে কৰ্মই শ্ৰেষ্ঠ, কোনোজন ঋষিয়ে কৈছে জ্ঞানেই শ্ৰেষ্ঠ, আৰু প্ৰভু ভগৱন্তই এতিয়া উত্তৰ দিব। মানে আমাৰো তেনেকৈ সংশয় হয়, আৰু সেই সংশয় আজি দূৰ হ'ব। কাৰণ আমি প্ৰভু ভগৱন্তই গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ জীৱন সাৰ্থক হ'ব বুলি গুৰু দুজনাই কৈছে। কিন্তু সেই শ্ৰৱণ কীৰ্তন নকৰি পেলাই আকৌ আমি কি কৰিছোঁ যে অন্যান্য দেৱ দেৱীবিলাক উপাসনা কৰি পেলাই, তীৰ্থ ভ্ৰমণ কৰি পেলাই আমি মনৰ যি মলিনতা আছে সেই মলিনতাবোৰ দূৰ কৰিবলৈ পাছে পাছে আমি ঘূৰি ফুৰিছোঁ। কিন্তু আমাকতো সিদ্ধান্ত দিছে, যদি তুমি 4 পুৰুষাৰ্থ সাধন কৰিবলৈ হয় শ্ৰৱণ কীৰ্তন কৰিলেই হ'ব। আৰু সেই একে প্ৰশ্ন উদ্ধৱৰ মনতো আজি উদয় হৈছে যে ঋষিসকলৰ এই কথাটো কিয় হৈছে। কোনোৱে কৈছে যে জ্ঞান মাগেই শ্ৰেষ্ঠ আৰু কোনোৱে কৈছে কৰ্ম মাগেই শ্ৰেষ্ঠ। যিটো কথা 18 অধ্যায় গীতাটো আপোনালোকে পাইছে যে অৰ্জুনৰ মনতো সেই একেটা প্ৰশ্ন উদয় হৈছিলে যে হে প্ৰভু, তুমিতো প্ৰথমতে কৈছিলা যে কৰ্মই শ্ৰেষ্ঠ, আৰু তাৰ পিছত কৈছা তুমি জ্ঞানেই শ্ৰেষ্ঠ, আৰু এতিয়া কৈছা বোলে তুমি কৰ্ম বাদ দিয়া, জ্ঞান কৰ্ম বাদ দিয়া, বোলে ভক্তিয়ে শ্ৰেষ্ঠ। তেতিয়াহ'লে মোক এই সংশয়টো দূৰ কৰা। সেই একেটা প্ৰশ্ন উদ্ধৱে প্ৰভু ভগৱন্তৰ আগত অৱতৰণ কৰিছে যে সেই কথাটো আমাৰো সংশয় হ'ব বুলি ভাবি মহাপুৰুষ কৃপালু শংকৰ গুৰুজনাই সুন্দৰকৈ বৰ্ণনা কৰি থৈ গৈছে। ক'ত 1300 কৈছে, অৱনিশ 4 বেদক বিচাৰি বেকতক কৰো হৰিনাম। যে মহাপুৰুষ শংকৰ গুৰুজনে সেই বেদ অধ্যয়ন কৰি তেওঁ সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি পেলাই তেওঁ বেকত কৰি পেলাই গৈছে যে হৰিনামেই শ্ৰেষ্ঠ, নাম শ্ৰেষ্ঠ। আৰু একেটা কথাকে ঘোষাত মহাপুৰুষ মাধৱ পুৰুষে কৈছে, কি বুলি কৈছে যে আদি সত্য যোগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰিনাম মাত্ৰ। তেতিয়াও শুদ্ধ ধৰ্ম আছিলে কি হৰিনামী, কিন্তু দেৱতাসকলে গুপ্ত কৰিলে, আৰু গুপ্ত কৰাৰ পিছত মহাপুৰুষ শংকৰ আৰু মাধৱ পুৰুষে সেই গুপ্ত কৰাৰ পৰা উদ্ধাৰ কৰি আমাক এই হৰিনাম বস্তু দি থৈ গ'ল। একেটা কথাকে যে প্ৰভু ভগৱন্তই কৈছে যে 4 বেদে মোৰ বাদে আন কোনো নবাখানে, মোৰ কথাই সদায় তেওঁলোকে বখানি থাকে। গতিকে কিছু কিছু ঋষিমুনিসকলে তেওঁলোকে কি কৰে যে মনোমোহা কিছুমান বাণী দি পেলাই এই নৰসকলক বিপথে পৰিচালিত কৰিবৰ বাবে বেদৰ কিছুমান মনোমোহা বাণী দি থৈ গ'ল, আৰু সেই নৰসকলে সেই বাণীসমূহকে সাৰোগত কৰি পেলাই সঁচা বুলি ভাবি পেলাই আচলতে তেওঁলোকে এনেধৰণে আচলতে প্ৰৱৰ্তাইছে। এতিয়া আমি যদি চাওঁ যে কৰ্মমাগ কৰি পেলাই প্ৰভু ভগৱন্তক কিন্তু পায়, নোপোৱা নহয়, কিন্তু যদিও পায় সেই কৰ্ম মাৰ্গত কিন্তু বিঘিনি আছে। তাৰ প্ৰমাণ ভাগৱতত আপোনালোকে পাইছে যে বৃত্তাসুৰ বধত যেতিয়া স্ৰষ্টামুনিয়ে যজ্ঞ কৰিছিলে, সেই যজ্ঞ আহুতি দিওঁতেন তেওঁ মন্ত্ৰ ভুল হৈ গৈছিলে, আৰু ভুল হোৱাৰ কাৰণে তেওঁ ক'ব লাগিছিলে যে বৃত্তাসুৰৰ শত্ৰু নাশ হওক, তেওঁ কৈ দিলে ইন্দ্ৰৰ শত্ৰু নাশ হওক। সেই মন্ত্ৰ ভুল হোৱাৰ কাৰণে গৈ পেলাই বিপৰীত ক্ৰিয়া ল'লেগৈ। আকৌ যদি ৰামায়ণত চাই
যে যেতিয়া ৰাৱণ আৰু বিভীষণ আৰু কুম্ভকৰ্ণই যেতিয়া বৰ্মাক স্তুতি কৰিছিলে আৰু বৰ্মাই সেই তেওঁলোকৰ স্তুতিত সন্তুষ্ট হৈ পেলাই যেতিয়া বৰ দিবলৈ আহিছিল আৰু তেতিয়া কুম্ভকৰ্ণই ক'ব লাগিছিলে যে ইন্দ্ৰাসন মোৰ প্ৰাপ্তি হওক আৰু তেওঁ কৈ দিলে যে মোক নিন্দাসন দিয়া আৰু লগে লগে বৰ্মাই কৈ দিলে বোলে তথাস্তু আৰু তেতিয়া কুম্ভকৰ্ণই ভাবিলে হাই হাই মোৰতো বাক্য ভুল হৈ গ'ল সিদ্ধ হৈ গ'ল যে হে প্ৰভু সৃষ্টিকৰ্তা মোৰ ভুল হৈ গ'ল বোলে ব্ৰহ্ম বাক্য কেতিয়াও খণ্ডন নহয় বোলে নহয় তুমি কিবা এটা উপায় দিয়া তেতিয়া বৰ্মাই ভাবি গুণি পেলাই চালে বাৰু ঠিক আছে মই তোমাক এটাই উপায় দিওঁ বোলে তুমি ছমাহ শুই থাকিবা আৰু ছমাহ জাগিত হৈ থাকিবা এই কৰ্মবিলাকত কিছুমান বিঘিনি আছে এতিয়া কৰ্ম কৰিবলৈ হ'লে যদি আমি যজ্ঞ কৰিবলৈ চাওঁ যে সেই যজ্ঞত যদি পবিত্ৰ ঘিউ লাগিব আপোনাক সবে পাইছে যে আজিকালি ঘিউ আনিবৰ কাৰণে আনি ঘিউৰ বটল এটা পাব নহয়নে দোকানৰ পৰা কিনি আনিলে সি জানো শুদ্ধ তাত আলু থাকিব ময়দা থাকিব বিভিন্ন কেমিকেল দিয়া থাকে এতিয়া শুদ্ধ যদি ঘিউ যদি আপোনালোকে যজ্ঞৰ কাৰণে আপোনাক সবে বিচাৰে তেতিয়াহ'লে মিনিমাম 28 লিটাৰ গৰু গাখীৰ গোটাব লাগিব 28 লিটাৰ গৰু গাখীৰ যেতিয়া পাক কৰিব পাক কৰাৰ পিছত যেতিয়া আপোনালোকে তাৰ চালিটো মনে বাহিৰ কৰিব বাহিৰ কৰাৰ পিছত 1 লিটাৰ ঘিউ পাব তেতিয়াহ'লে 1 লিটাৰ ঘিউ আপোনাক সবে কিমান কষ্ট কৰি গোটাব লাগিব তাৰ দাম কিমান হ'ব কিন্তু 1 লিটাৰ ঘিউৱে হয়তো সেই যজ্ঞ নহ'বও পাৰে আৰু যজ্ঞ কৰা মাটিডোখৰত যিডোখৰত মাটিত আপোনাক সবে যজ্ঞ কৰিব সেই যজ্ঞ কৰা মাটিডোখৰ ইবছৰতকৈ সিবছৰ তাৰ দুগুণ বৃদ্ধি হৈ যাব লাগিব আৰু সেই কাৰণে আপোনাক সবে পাইছে যে যেতিয়া নাঙলৰ শিৰলুত সীতাক পাইছিলে জনক ৰজাই যজ্ঞ কৰিবৰ বাবে নিজে হাল বাইছিলে তাৰ প্ৰমাণ দি থৈ গৈছে কিয় হাল বাইছিলে নিজে যে মাটিৰ উৰ্বৰা শক্তি ইবছৰতকৈ সিবছৰ বাঢ়িব লাগিব আৰু যজ্ঞৰ যিখিনি বস্তু লাগিব সেইখিনি নিজে খেতি কৰিব লাগিব দোকান বজাৰৰ পৰা কিনি আনিলে নহ'ব সেইখিনি কেমিকেল থাকিব অশুদ্ধ গতিকে মন্ত্ৰ যিজনে উচ্চাৰণ কৰিব তেওঁৰ 32টা দাঁত পুৰা থাকিব লাগিব যদি মন্ত্ৰ উচ্চাৰণ কৰাজনৰ যিজন লোক পণ্ডিত আনিব যদি আগদাঁতকেইটা নাথাকে মন্ত্ৰ উচ্চাৰণ ভুল হৈ যাব সেই কুম্ভকৰ্ণৰ নিচিনা আৰু স্ৰষ্টা মুনিৰ নিচিনা হ'ব তেতিয়া জানো যজ্ঞ সফল হ'ব সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে যে তোমালোকে কৰ্মকাণ্ড কৰিব নালাগে বোলে জ্ঞান কাণ্ডও কৰিব নালাগে কিয় যে যিসকল ঋষিমুনিসকলে যুগ যুগ ধৰি পেলাই হাজাৰ বছৰ তেওঁলোকে তপস্যা কৰি থাকে আৰু সেই তপস্যা ভংগ কৰিবৰ বাবে ইন্দ্ৰই ভাবে যে মই ইন্দ্ৰাসন ল'বৰ কাৰণে তেওঁলোকে তপস্যা কৰিছে লগে লগে অপেশ্বৰী ৰম্ভা উৰ্বশী মেনকাৰ নিচিনা সেই অপেশ্বৰীসকলক তেওঁলোকৰ ধ্যান ভংগৰ কাৰণে পঠিয়াই দিয়ে যদিও তেওঁলোকে প্ৰভু ভগৱন্তক হৃদয়স্থিত কৰি পেলাই তেওঁলোকে ধ্যান কৰি থাকে লগে লগে সেই ৰূপ লাৱণ্য তেওঁলোকৰ জ্ঞান মানে কি হয় ধ্যান ভংগ হৈ গুচি যায় সেইকাৰণে কৈছে যে জ্ঞান কৰ্ম কৰিবলৈ হ'লে তোমালোকে ইন্দ্ৰিয়বিলাক সংযত কৰিব লাগিব আহাৰ সংযত কৰিব লাগিব নিদ্ৰা সংযত কৰিব লাগিব কাম সংযত কৰিব লাগিব পাৰিবা কেতিয়াও সম্ভৱ নহয় সেইকাৰণে গুৰুজনে আমাক সিদ্ধান্ত দিলে যে কলিকালত যদি তোমালোকে শ্ৰৱণ কীৰ্তন কৰা হৰিৰ গুণানুকীৰ্তন কৰা তেতিয়াহ'লে 4টা কাৰ্য তোমালোকৰ অনায়াসে তোমালোকে পাই যাবা কিন্তু ভকতে কেতিয়াও মুক্তি নিবিচাৰে তাৰ প্ৰমাণ যেতিয়া আপোনাক সবে ভাগৱতত পাইছে যেতিয়া পিঠুৱে প্ৰভু ভগৱন্তক যেতিয়া স্তুতি কৰিছিলে আৰু সেই স্তুতিত সন্তুষ্ট হৈ পেলাই প্ৰভু ভগৱন্ত আহি পেলাই পিঠুক সন্মুখত যেতিয়া দেখা দিছিলে আৰু তেতিয়া পিঠুক কৈছিলে বৎস তোমাৰ স্তুতিত মই সন্তুষ্ট হৈছোঁ তোমাক কি বৰ লাগে কোৱা তেতিয়া পিঠুৱে কৈছিলে যে হে প্ৰভু তুমি যেতিয়া মোক প্ৰত্যক্ষ ৰূপে দৰ্শন দিছা মোক আৰু তোমাৰ পৰা একো বৰ লোৱাৰ অভিলাষ নাই বোলে মই তাক যাক দৰ্শন দিওঁ তেওঁ বৰ ল'বই লাগিব উপায়ন্ত হৈ পিঠুৱে তেতিয়া ক'লে তুমি যদি বৰ দিব বিচাৰিছা সঁচাকৈ মোক এইটোকে দিয়া যে মোক কৰ্ণ দুখন কম হৈছে মোক অযুত কৰ্ণ দিয়া তোমাৰ হৰিৰ গুণানুকীৰ্তন কৰিবৰ বাবে আৰু মোক এটা বৰ দিয়া যাতে তোমাৰ চৰণ যুগল মই কোনোদিন মই নাপাহৰো ভকতৰ সংগত যাতে মই সদায় থাকিব পাৰোঁ আৰু মহাপুৰুষ মাধৱ পুৰুষে আৰু সেই তাৰ পৰাই এজোকা ঘোষা আনিছে কি পাৰ সাগৰ দৈৱ কি নন্দন
পুৰিও মনৰ কাম ভকতৰ সংগ সদানো গুচুক মুখেতো আগুণ নাম মুখেতো আগুণ নাম। সেইকাৰণে ভকতসকলে 5 বিধ মুকুতি নিবিচাৰে আৰু সেইকাৰণে মহাপুৰুষ মাধৱ পুৰুষে প্ৰথমতে ক'ত বিচাৰিছে কোনজন ভকতৰ ওচৰত মুক্তিটো নিষ্পৃহ যিটো সেই ভকত অকণো মোৰ অসময়ী মাগুহু ভকতি। যিজন ভকতৰ মুক্তিটো স্পৃহা নাই সেইজন ভকতৰ পৰা তেওঁ ৰস